Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মানে কথাটো আজি হ'ব এটোৱে তো বহুতো মই পটলৰ হিপাবোৰ পঠিয়াইছিলোঁ বহুতলৈ তো কথা হ'ল বৰ্তমান যেটো সিজন এতিয়া বহাগ মাহ চলি আছে তো বহাগ মাহত আমি পটলৰ গছ বিলাক ততাতৈকে আমি চাঙত উঠাব লাগিব তাৰ কাৰণে আপোনালোকক কৈছো আপোনালোকে পৰাপক্ষত এতিয়া যেটো সময় চলি আছে এটো সময়ত আপোনালোকে কি কৰিব কোন ধৰণৰ ঔষধ কোন ধৰণৰ সাৰ আৰু কোন বিলাকক দানা আপোনালোকৰ খেতিত দিলে অতি সোনকালে গৈ পটলৰ গছখিনি চাঙত পাব তো আজিৰ এই ভিডিওটোৰ মাজত আপোনালোকক মই এ টু জেড কথাখিনি জনাবলৈ গৈছো কথা হ'ল আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব চালে আপোনালোকে নিশ্চয় গম পাব যে আজিৰ এই ভিডিওটোৰ মাজত মই কি কথা ক'বলৈ গৈ আছো আৰু এই কোনবিলাক কথা আপোনালোকে শুনিলে আপোনালোকৰ অন্তত কামত আহিব আৰু আপোনালোকে এই ভিডিওটো চালে আপোনালোকে পটল খেতি কৰা ভাল এটা হিৰি পাব উৎসাহ আনন্দিত হ'ব তো কথা হ'ল পটলৰ গছবিলাক চাওক আপোনালোকৰ গছ খেতিটোত গৈ চাব পটলৰ গছবিলাকৰ আগবিলাক এপুকে খাই একদম পুৰা জৰ্জৰিত কৰি পেলাইছে তাৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব কি এইটো ঔষধ যেটো নাম হ'ল দাহাত এই দাহাতটো স্প্ৰে কৰিব এতিয়া পাতবিলাক নাখাব পোকে মই ইয়াত দুটা দাহাত দিছো আৰু কি হ'ব পটলৰ গছবিলাকত সৰু সৰু পটলবিলাক লাগিছে একদম সৰু সৰু কলিবিলাক আৰু পাতবিলাক হালদিয়া হৈ গৈছে পাতৰ ছবি দিছে কিন্তু পটলবিলাক সৰু থাকোতে হালদিয়া হৈ যায় একদম শুকাই যায় তাৰ কাৰণে এটো ফাংগাসাইড সিস্টেমিক ফাংগাসাইড লিখা আছে এটো তাৰমানে কি কাম কৰিব পচলাৰ কাম কৰিব পচলাৰ তাৰমানে কি হয় খৰাং বতৰ মাৰিছে তাৰ কাৰণে পটলবিলাক শুকাই আছে আৰু এই লখন্তি যদি আপোনালোকে স্প্ৰে কৰে তেনেহলে আপোনালোকৰ কি হ'ব এই গছৰ পটলবিলাক শুকাই নাযাব হালদিয়া হেতা পৰা নহব তাৰ পিছত মই দেখুৱাই দিছো ইয়াত এটা দানা আপোনালোকে দেখা পাই আছে ব্ল্যাক পাৰ্ল এই ব্ল্যাক পাৰ্ল দানাটো হিমক আৰু ফলিক এসিড থকা দানা এই হিমক আৰু ফলিক এসিড থকা দানাটোত কি হয় এই গছত হৰমন গছৰ হিপা আৰু ফলৰ কাম কৰা ইয়াত 100% অৰিজিনাল লিখা আছে আপোনালোকে এইটো দানা যদি খেতিত দিব পাৰে আপোনালোকে 100% ৰিজাল্ট পাব বুলি মই আশা কৰো ইয়াত ব্ল্যাক পাৰ্ল 2 কিলো আছে দাহাত দুটা আছে লখন্দি এটা তাৰ লগতে ইয়াত 5 কিলো দিয়া হৈছে ৰটেক্স তো আজি এইটো ডেলিভাৰি যাব জোৰহাটলৈ বিৰেন্দা আপুনি যদি মোৰ ভিডিওটো চাইছে তে আপোনাক মই অশেষ ধন্যবাদ জনাইছো আৰু আপোনালোক যেসকলে পটলৰ খেতি কৰিছে আপোনালোকেও এনেকুৱা দানা আপোনালোকৰ খেতিত দিয়ক এনেকুৱা ঔষধ দানাবিলাক আপোনালোকৰ খেতিত দিব পাৰিলে ৰটেক্স দানাৰ কাম কি হ'ব হিপাত পানী জমা হৈ থাকে আৰু হিপাবিলাক বৃদ্ধি নহয় তাৰ কাৰণে এই ৰটেক্স দানাটো আপোনালোকৰ খেতিত যদি দিব পাৰে ISO কোম্পানী তো এটো বহুত ভাল দানা এটো ৰটেক্স দানাটো খেতিত দিলে হিপা যদি গছৰ ঠিক নহয় তেনেহলে গছৰ ফলনো তেনেকুৱাই নহব তাৰ পিছত আৰু এটা দানাৰ নাম আপোনালোকক কৈ আছো হেতু হ'ল বায়োগোল্ড এই বায়োগোল্ড দানাটো আপোনালোকৰ খেতিত যদি দিব পাৰে বায়োগোল্ড দানাটো হিপা প্লাস আৰু ফলন দুটা কাম একেলগে কৰিব আৰু গছৰ পাতবিলাক চিকচিকিয়া কৰি ৰাখিব আৰু ফলবিলাক একদম পুৰা চিকচিকিয়া হ'ব ইয়াত আপোনালোকে সৰু এটা ফটো দেখা পাইছে ওপৰত এটা মাৰ্বলৰ নিচিনা দেখুৱাই দিছে এটো ফলনৰ দেখুৱাইছে আৰু সৰু সৰু পাতবিলাক চিকচিকিয়া হৈছে এনেকৈ দেখুৱাই দিছে তো বন্ধুসকল আপোনালোকক মই অশেষ ধন্যবাদ জনাইছো আপোনালোকে যদি পটলৰ খেতি কৰিছে তাৰ লগতে মই কৈছো যেতিয়া আপোনালোকৰ খেতিত পোকবিলাক মৰি যাব গছৰ গ্ৰোথ ভাল হৈ যাব এইবিলাক দানা ঔষধ দিয়াৰ পিছত তেতিয়া আপোনালোকে কি কৰিব এইটো ভিটামিন আপোনালোকৰ খেতিত দিবৰ কাৰণে আগ্ৰহী হ'ব ভিটামিনটোৰ নাম অলৰেডি আপোনালোকক জনাই দিলো এটো হ'ল ছাই পাৱাৰ প্লাস এই ছাই পাৱাৰ প্লাস ভিটামিনটো খেতিৰ কি কাম কৰিব এটো ফলন কিছুমান কি হয় কেকুৰি যায় পাতবিলাক তাৰমানে হেতা পৰা হৈ যায় তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এই ছাই পাৱাৰ প্লাস যেটো ভিটামিন আছে এই ভিটামিনটো আপোনালোকৰ খেতিত স্প্ৰে কৰিব একেবাৰে লাষ্টত এটো এই ভিটামিনটোৰ কাম হ'ল কি গছ বৃদ্ধি কৰা গছৰ আগবিলাক বেছিকৈ দৌৰি থকা ফলনবিলাক বেছিকৈ লগা আৰু গছবিলাক চিকচিকিয়া কৰা আৰু ফলবিলাক চিকচিকিয়া কৰা এনেকুৱা ধৰণৰ কামৰ ক্ষেত্ৰত ছাই পাৱাৰ প্লাস ভিটামিন যদি আপোনালোকৰ খেতিত আপোনালোকে স্প্ৰে কৰিব পাৰে তো আপোনালোকে 100% ৰিজাল্ট পাব তো বন্ধুসকল মোৰ ভিডিও আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছো আপোনালোকে যিমান পাৰে মোৰ ভিডিওটো আপোনালোকে শেয়াৰ কৰিব আৰু যিমান পাৰে মোৰ ভিডিও যদি আপোনালোকৰ চাই ভাল লাগিছে তেনেহলে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব
আৰু আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে চাওক আপোনালোকৰ বন্ধু বান্ধৱী যিমান আছে এখেতে খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী মনোনিৱেশ কৰিব তো বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰোঁ মই আজি যিখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিছোঁ মই এতিয়া পূৰা পেক কৰিম পেক কৰি কিনে মই আজি যোৰহাটলৈ পঠিয়াম তো আপোনালোকৰ সহায় কামনা বিচাৰিছোঁ তো আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰক সফল হওক আপোনালোকৰ টকা উপাৰ্জন কৰক লাখত টকা উপাৰ্জন কৰি আপোনালোকৰ টকা ৰাহি কৰক তাৰে কামনা কৰোঁ তো কথা হ'ল আমি চবে অসমীয়া হাতে হাত মিলাই যাতে আমি খেতি বাতিৰ ওপৰত মনোযোগী হ'ব পাৰোঁ খেতি বাতিৰ পৰা ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ তাৰে কামনা কৰোঁ তো কথা হ'ল কি আমাৰ অসমীয়া জাতিটো যাতে আমি পিছুৱাই নাযাওঁ আমাৰ অসমখন যাতে আমি সোণৰ অসম আগুৱাই যাবৰ কাৰণে আমি প্ৰস্তুতি লওঁ তাৰে কামনাৰে আজি ভিডিঅ' এইখিনিতে সমাপ্ত পেলাম তো কথা হ'ল এই লখনদী আৰু দাহাত খেতিত স্প্ৰে কৰা হৈ আছে মই আপোনালোকক খেতিয়কে স্প্ৰে কৰি আছে মই আপোনালোকক দেখুৱাই আছোঁ দাদা দাহাত স্প্ৰে কৰি আছে নেকি অ' দা হেল্ল' দাহাত স্প্ৰে কৰি আছে লখনদী কেতিয়া দিছে আগতে চাওক কিমান ধুনীয়াকৈ ৰঙালাও খেতিত দাহাত স্প্ৰে কৰি আছে কাৰণে পাতবিলাক একদম পোকে ডিষ্টাৰ্ব কৰি আছে একদম পূৰা ৰঙা পৰা হেতা পৰা হৈ আছে তাৰ কাৰণে দাহাত স্প্ৰে কৰি আছে তো যোৱাকালি লখনদী দিছিল পাতবিলাক অকণমান হালধীয়া হৈ থকাৰ কাৰণে লখনদী দিব আৰু দাহাতটোৰ কাম হ'ল পাতবিলাক আগবিলাক এনেকুৱা কেঁচুৰি মাৰি দিলে এনেকুৱা ধৰণৰ খেতিত আপোনালোকে দাহাত স্প্ৰে কৰিব তো বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰোঁ মই যিখিনি আপোনালোকক ক'লোঁ যিখিনি আলোচনা কৰিলোঁ আৰু যিখিনি আপোনালোকে জানিলে এইখিনিতে মই সমাপ্ত পেলাবলৈ গৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম ধন্যবাদ